যার রাম কৃষ্ণ নমো হে প্রভু যার রাম কৃষ্ণ নমো। মই এই প্ৰাৰ্থনাৰে মই পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰামৰ্শ মৰ্মে মই অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কিন্তু মোৰ বহুত দুখ লাগিল উক্ত দিনা। হয়তো চাহ জনগোষ্ঠীৰ এজন বিধায়ক হিচাপে ৰজাঘৰীয়া লোকসকলে যেনেধৰণে হয়তো মোক লৈ তেওঁলোকে চাগে চিন্তা কৰে আৰু মোক বাধা দিব চেষ্টা কৰে, এয়া খুব দুখ লাগিল। ইয়াৰ লগতে আৰু এটা বিষয় দুখ লাগিল, আমি দেখা পাইছোঁ সংবাদ মাধ্যমৰ বিভিন্ন চেনেলৰ যোগেদি যে মিয়াই মানে মোৰ বিৰুদ্ধে এনে কোনো মিয়া বিধায়কে এনে বেয়াকৈ ক'বলৈ মোক মানে সাহস কৰিছে। সেয়া অসমৰ ৰাইজৰ ওপৰত এৰিলোঁ। আমি অসমৰ মুক্তিত নিস্পৃহ জিতু সেহি ভকত নমো ৰসময় মঘু ভকতি সমস্ত মস্ত কমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নমো হে প্ৰভু যাৰ ৰাম কৃষ্ণ নমো। মই এই প্ৰাৰ্থনাৰে মই অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কিন্তু মোৰ বহুত দুখ লাগিল উক্ত দিনা। আৰু এটা দুৰ্ভাগ্যজনক ঘটনা হ'ল, আৰু য'ত মই উঠি যাব নালাগিছিল, মই শান্তভাৱে মোৰ সমষ্টিৰ বিষয়ে বা অসমৰ এটা ছবি যি মোৰ দৃষ্টিত সত্য যেন অনুভৱ মই সেয়াহে উপস্থাপন কৰি গৈ আছিলোঁ। আৰু 10 মিনিটৰ সময়ত 7 মিনিট কিমান ছেকেণ্ডলৈকে মই সুন্দৰভাৱে বক্তব্য ৰাখিছিলোঁ। আৰু মাজত ইণ্টাৰাপ্ট যেতিয়া কৰিছিলে কেইজন বিৰোধী বিধায়কে, তেতিয়া মই উঠি গৈছিলোঁ, যিটো মই যাব নালাগিছিল। পুনৰবাৰ মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰামৰ্শ মৰ্মে সদনৰ ভিতৰতে ক্ষমা বিচৰাৰ লগতে পুনৰবাৰ অসমৰ ৰাইজৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিলোঁ যে মই উঠি যাব নালাগিছিল, এনে ঘটনা হ'ব নালাগিছিল। আৰু দুনাইটো মই নকৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।